এই টিকলাটো হ'ল বৃহানবীৰ দেই। আজি তাৰ অন্নপ্ৰাশন। হীৰক আৰু ধুনে নিমন্ত্ৰণ দিয়াত আমি এগালমান মৰম লৈ যোৰহাটৰ পৰা দুলীয়াজান পালোগৈ। ইমান দিনৰ পৰা যে আমাৰ জুজুৰ হেঁপাহ আছিল। আৰু বৃহানবীৰ নামটো কেনেকুৱা লাগিছে বাৰু? জুজুৱে দিছিল দেই। জান সুমন জুজুৰ কিমান যে হেঁপাহ। বায়েকৰ ল'ৰা মানে ভাগিনীয়েকৰ আজি মুখত ভাত দিব। মামাকৰ ঘৰৰ ককাক আইতাক মোমায়েকটো আগতেই আছেগৈ। প্ৰথম যিহেতু মোমায়েকে নিয়মখিনি কৰিব লাগিব, সেইবাবে বাবু মামাই এয়া খোৱালে। তাৰপাছত গোটেই ঘৰৰ মানুহখিনি তেওঁলোকৰ উপস্থিত আছিলেই। যিহেতু আমি গৈ পোৱা অকণমান দেৰি হ'ল, সেই নিয়মখিনি নাপালোৱেই। এয়া ককাক আইতাকে খুৱাইছে, প্ৰথম নিয়ম কৰিছে। কিমান যে হেঁপাহৰ প্ৰথম নাতি, গোটেইখিনি নিয়ম ভালকৈয়ে কৰিছে। গৰম দিন যে অকণমানিবোৰলৈ বেয়াই লাগে, বৰ কষ্ট পায় বুজিছেনে। সি মানে ইমানেই আমনি কৰিছে নহয়, তথাপিও খোৱাবটোতো নিয়মেই, খোৱাবতো লাগিবই। এয়া মামাকৰ ঘৰৰ ককাক আইতাক কিমান যে হেঁপাহ, প্ৰথম নাতি। এয়া ককাকে মানে ৰৈ চাই ক'বই নোৱাৰা হৈ গৈছে, ইমান মৰম। দেখি কিবা মৰমেই লাগি গৈছে, ইমান যে হেঁপাহ। নাতি নাতিনীবোৰৰ কাৰণে ককাক আইতাকবোৰ বৰ হেঁপাহ দেই। তাৰপাছতে মাক দেউতাকেতো খুৱাব লাগিবই। আৰু এয়া দেউতাকে খোৱা নিয়মটো কৰিছে। তাৰ মানে খাবলৈ ইচ্ছা নাই, মানে মুখখনত তাৰ অকণমান টেঙা পাইছে, অকণমান মিঠা পাইছে, জ্বলা পাইছে চাগে। সি চাগে সোৱাদ মানে কি বস্তুটো বুজিয়েই পোৱা নাই। সদায় মাকৰ গাখীৰ খাই থকা, মাকে নিয়মখিনি নকৰিলেতো নহ'ব, সেইকাৰণে মাককো অকণমান নিয়ম কৰিব দিছেই। আমি মানে ধুনলৈ চাই আছোঁ, মানে ছোৱালীৰ পৰা গৈ বিয়া হৈ কেঁচুৱা জন্ম দি কেঁচুৱাৰ মাক হৈ, সঁচাকৈ এজনী ছোৱালীৰ কিন্তু জীৱনৰ কথা মানে ভাবিলে বৰ কিবা লাগে। মানে কেতিয়াবা নিজৰ ক্ষেত্ৰতো বুজি পাওঁ, তথাপিও ধুনক সৰুৰ পৰা দেখিছোঁ, সৰুৰ পৰা দেখাৰ পিছত বিয়া হৈ ল'ৰা জন্ম দি এয়া মাক হৈ এয়া এতিয়া বেছি এক্সাইটেড হৈ থকা আমাৰ জুজু আৰু জানলৈ আহিছোঁ দেই। মানে জুজুৱে ধুনক সদায় কৈ থাকে, বেবী জন্ম হোৱা আগৰ পৰা কয়, ধুনবা তোমাৰ বেবী জন্ম হ'লে নাম কিন্তু মই দিম। আৰু মুখত ভাত দিবলৈতো মই য'তেই থাকোঁ মোক খবৰ দিবা, মই ফ্লাইটত গৈ হ'লেও মানে মই তাত পামগৈ। সঁচাকৈ ইমান ধুনীয়াকৈ মিলিছে নহয়, মানে তাহাঁত দুটাৰ হেঁপাহটো মানে ক'ব নোৱাৰি। তাৰপিছতে এয়া সুমনে খোৱালে, মোমায়েকে। আৰু সিহঁত গোটেইকেইটা সদায় একেলগে থকা নহয়, বায়েকক সৰুৰ পৰা মানে সিহঁতি পাই থকা, বায়েকৰ প্ৰতি মানে বেছি মৰম, মানে কি বুলি ক'ম, মৰম শ্ৰদ্ধা খুব বেছি। এয়া আইতাকে খুৱাইছে, ৰিতু আইতাক। এয়া আইতাকক চিনি পাইছে নাই বাৰু? এয়া আইতাকক মানে দেখিলে ইমান কান্দে। মই কৈছোঁ মোক মানে দেখিলে কিয় কান্দা ইমান? আৰু সি মানে কি শকত আবত দেখি পেলাই ভয়ে খায় নেকি বাৰু? তেনেকুৱাহে লাগে বুজিছেনে। তথাপিও জোৰজবস্তি কৰি হ'লেও তাক মই মুখত অন্ন অকণমান খোৱালোঁ দেই। তাৰপাছতে এয়া কেক আহিলে, আমাৰ ডাৰছে দেই গোটেইটো। তাৰটো চাওঁ, ঐ এইফালে 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 এইটো আহি পাইতো আমি একোকে খোৱা হোৱা নাই। সেইকাৰণে মানে বৌয়ে মানে ধুনৰ মাক বৌয়ে মানে ধুমাধুম আমাৰ খোৱাৰ যা যোগাৰত লাগি গৈছে। মানে এই ষ্টাৰ্টাৰ আহিলে, ষ্টাৰ্টাৰটো খাই লৈ পেলাই অকণমান দেৰি আমি বহিছোঁ। তাৰপিছতে কেক কটা পৰ্বটো আছে। মানে এইখিনিতে কৈছোঁ, কেকটো খুব ধুনীয়া হৈছিল দেই খাবলৈ। কোনে বনাইছিলে মই নামটো আচলতে নাজানো, কিন্তু খুব ধুনীয়া হৈছে। আচলতে খুব জল্দি বনোৱাৰ কাৰণে অকণমান ভাগিছে, কিন্তু একো নাই, খাবলৈ খুব ভাল লাগিল, খুব ধুনীয়া, মানে বহুত টেষ্টি হৈছিল। কেক কটা হোৱাৰ পাছতে সকলোবোৰে খোৱা বোৱাত লাগিল। খোৱা বোৱাখিনিহে মই ভিডিঅ' কৰিবলৈ থাকি গ'ল, যিহেতু বিয়নী হ'লোঁ নহয়, অকণমান লাজো লাগিল আচলতে। তাৰপিছত অকণমান ফটো ছেশ্যন কৰিলোঁ। যিহেতু আমি যোৰহাটৰ পৰা গৈছোঁ, আকৌ ঘূৰি আহিব লাগিব, সেইবাবে বৰ বেছি দেৰি কৰা নাই। আমি গৈ পাওঁতে 12টা বাজিলেই, আৰু ঘূৰি আহিছোঁ প্ৰায় আমি 3:30মান বজাত ঘূৰিলেই। জুজুহঁতৰ হেঁপাহবোৰ মানে সিহঁতৰ ভালকৈ ফুলফিল হ'ল, আৰু মনৰ যিটো মন আছিলে সিহঁতি আগৰ পৰা কৈ আছিল যেনেকৈ কৰিম বুলি, সেইখিনি পালে। আৰু সিহঁতৰ মনটো ভাল লগাৰ কাৰণে আমাৰো ভাল লাগিল। আমি এটা দিন খুব ভালকৈ পাৰ কৰিলোঁ। আশীৰ্বাদ কৰিব দেই বৃহানবীৰক।